শ্ৰদ্ধাৰ ৰাইজ, অসম বিধানসভাৰ অধিৱেশন চলি আছে। অহা 10 তাৰিখে অসম বিধানসভাত আমি নতুন বৰ্ষৰ বাবে বাজেট উপস্থাপন কৰিম। মোক কোনোবাই সুধি আছে, আত্মসহায়ক গোটৰ বাবে মই এনাউন্স কৰা 10,000 টকাটো কেতিয়াকৈ পাম? নিৰ্বাচনৰ চূড়ান্ত প্ৰক্ৰিয়া এই মাহত আমি শেষ কৰিম আৰু 1 এপ্ৰিল তাৰিখে বিহালীত প্ৰথম 10,000 টকা আই মাতৃসকলক দি এই আঁচনিখনৰো আমি শুভাৰম্ভ কৰিম। এইবাৰৰ বাজেটতো আমি কেইবাটাও নতুন আঁচনি আপোনালোকৰ বাবে লৈ আহিম, যিয়ে অসমৰ দৰিদ্ৰ আৰু মধ্যবিত্তজনক সকাহ দিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 12 লাখ টকালৈ যাৰ উপাৰ্জন সি ইনকাম টেক্স দিয়াৰ প্ৰয়োজন নাই, তেনেধৰণৰ ঘোষণাৰে আমাক কেন্দ্ৰীয় বাজেটৰ জৰিয়তে এক বিশাল সকাহ মধ্যবিত্ত ৰাইজৰ বাবে লৈ আহিছিল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আদৰ্শকে সৰুগত কৰি আমাৰ চৰকাৰৰ এই বিত্তবৰ্ষৰ বাজেটতো অসমৰ দৰিদ্ৰ